নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি যোৰহাটত থকা গৰখীয়া দললৈ গৈছিলো আৰু তাৰে ভিডিঅ' মই আপোনালোকৰ আগত দিছিলো। বহুতে সেই ভিডিঅ'কিটা দেখি এই মন্দিৰ ভাগ ক'ত আছে জানিবলৈ বিচাৰিছে আৰু মন্দিৰ ভাগৰ বিষয়েও জানিবলৈ বিচাৰিছে। আজি সেইকাৰণে ভাবিলো মই অকমান মন্দিৰ ভাগৰ বিষয়ে মইনো কি জানো তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰো বুলি ভাবিলো। মন্দিৰ ভাগৰ বিষয়ে কোৱাৰ আগতে মই দুখাৰমান কথা কৈ লওঁ বুলি ভাবিছো। এই মন্দিৰ ভাগৰ কথা ময়ো কিন্তু বেলেগৰ মুখতহে শুনা। আজি যেনেকৈ মই আপোনালোকক ক'বলৈ লৈছোঁ তেনেকৈও মই বেলেগৰ মুখতহে কথাখিনি শুনা আৰু এইখিনি কথা কওঁতে অনেকখিনি ভুলো হ'ব পাৰে, আপোনালোকে দায় দোষ নধৰিব। গৰখীয়া দৌল নামটো শুনিয়েই ৰহস্য থকা নিচিনা লাগিছে নহয় জানো? হয়, ইয়াৰ পিছত এটা কাহিনী আছে, মই লাহে লাহে আপোনালোকক ক'ম বাৰু। প্ৰথমতে কৈ লৈছোঁ এই মন্দিৰ ভাগ হৈছে একদম জাগ্ৰত শিৱ মন্দিৰ এভাগ আৰু বহুতে বিশ্বাস কৰে এই মন্দিৰ ভাগলৈ আহি মান্তি কৰিলে ডাঙৰ ডাঙৰ বেমাৰ আজাৰ ভাল হয়, বিপদ আপদ ভাল হয়। মানে আপোনালোকৰ যিবিলাক ধৰক মনোকামনা আছে ইয়াত আহি ভগৱানক মানে মহাদেৱক ক'লে সেইখিনি পূৰ্ণ হয় বুলি কয় আৰু আমিও অৱশ্যে বিশ্বাস কৰোঁ, আমিও আহোঁ ইয়ালৈ। আৰু এই মন্দিৰ ভাগ আছে যোৰহাটৰ বালিগাঁৱত। যোৰহাটৰ উত্তৰ দিশে সোমাই গ'লে প্ৰায় 5 কিলোমিটাৰমান গ'লেই এই মন্দিৰ ভাগ পায় আৰু সেই জেগাটুকুৰাক কয় বালিগাঁও। বিচাৰি উলিয়াবলৈ বেছি দিগদাৰী নহয়, যোৰহাটৰ পৰা বালিগাঁৱলৈ যাওঁ বুলি ক'লেই 5 কিলোমিটাৰমান যোৱাৰ পাছতে মন্দিৰ ভাগ ধুনীয়াকৈ পায়েই। দেখাত নামঘৰৰ দৰে আৰু শিৱ বাবাৰ মন্দিৰ যদিও ইয়াত কিন্তু শিৱলিংগ নাই আৰু অসমৰ ভিতৰতে হয়তো এয়া প্ৰথম মন্দিৰ শিৱ মন্দিৰ য'ত শিৱলিংগ নাই। এতিয়া আহক জানো এই মন্দিৰ ভাগনো কেনেকৈ হ'ল। মই শুনা মতে অতীজতে এই ঠাইত গৰু চৰোৱা এখন ডাঙৰ পথাৰ আছিল আৰু ওচৰত থকা যিমান গৰখীয়া আছিল সকলোৱে মিলি এই পথাৰখনতে গৰু চৰাইছিল। গৰু চৰোৱাৰ লগতে তেওঁলোকে তাতে খেল ধেমালিও কৰিছিল আৰু গৰখীয়াৰ ল'ৰাকেইজনৰ মাজতে এজন মুখিয়াল ল'ৰা আছিল আৰু সেইজনে সদায় বালিৰ দৌল এটা সাজি প্ৰতিদিনেই তাত এটা এটা ফৰিং বলি দিছিল আৰু প্ৰতিদিনে এজন গৰখীয়াক ফৰিং ধৰি অনাৰ পাল পাতি দিছিল। এদিন এজন গৰখীয়াই ফৰিং ধৰি আনিব নোৱাৰিলে। ফৰিং ধৰি আনিব নোৱাৰাৰ বাবে সেইদিনা সেইজন গৰখীয়াকে বলি দিয়া হ'ব বুলি ক'লে আৰু তেওঁলোকে তেনেধৰণেই যেনেধৰণে ফৰিং বলি দি তেওঁলোকে খেল ধেমালি কৰিছিল ঠিক তেনেধৰণেই মানে তেওঁলোকে সদায় ফৰিং ধৰি বালিৰ দৌলটোত বিৰিণাৰ পাতেৰে ফৰিঙৰ ডিঙি কাটি বলি দিছিল। ঠিক তেনেদৰেই গৰখীয়াজনকো বিৰিণাৰ পাতেৰে ডিঙি ৰেপি দিওঁতে তেওঁ ডিঙিটো টুকুৰা হৈ গৈছিল। আচৰিত কথা যে বিৰিণা পাতে ৰেপি দিওঁতেই গৰখীয়াজনৰ ডিঙি টুকুৰা হৈ গ'ল আৰু তেতিয়া গৰখীয়াবিলাকে চিঞৰ বাখৰ কৰি গাঁৱৰ মানুহবোৰক জনালে। গাঁৱৰ মানুহে এনে আচৰিত কাণ্ড দেখি সেই ঠাইত দেৱতা আছে বুলি ভাবি সেই দৌলটো বাঁহেৰে বেৰি দিলে। পাছদিনা পুৱা দেখে যে সেই ঠাইত বালিৰ দৌলটোৰ ঠাইত উই সাফলুৰ দৰে এটা দৌল হৈ আছে, কিন্তু তাত উই সাফলো নাছিলে। দিনে দিনে সেই দৌলটো বাঢ়ি অহা দেখা গৈছিল। সেইবাবে গাঁৱৰ ৰাইজে শিৱ মূৰ্তি প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰিলে আৰু প্ৰতিদিনেই তাত পূজা অৰ্চনা কৰিবলৈ ল'লে আৰু পূজা অৰ্চনা কৰি থাকোঁতেই বহুতৰে মানে মনোকামনা পূৰ্ণ হ'বলৈ ল'লে, বহুতৰে ডাঙৰ ডাঙৰ বেমাৰ আজাৰ ভাল হ'বলৈ ল'লে, যি বিচাৰে তাকে পাবলৈ ল'লে আৰু লাহে লাহে মানুহৰ মাজত প্ৰচাৰ হৈ গ'ল যে এয়া জাগ্ৰত মন্দিৰ এভাগ আৰু সেইভাগেই হৈছে গৰখীয়া দৌল শিৱ মন্দিৰ। আমিও আচলতে বিশ্বাস কৰোঁ মন্দিৰ ভাগ জাগ্ৰত বুলি। কথাষাৰ আছে নহয়, বিশ্বাসেই মিলয় হৰি, নহয় জানো? সেইকাৰণে আপোনালোকৰ আগতো মন্দিৰ ভাগৰ বিষয়ে জনালোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব আৰু আহিব মন্দিৰ ভাগলৈ। বিৰাটেই জাগ্ৰত মন্দিৰ, আপোনালোকক কৈছোঁৱেই, আহিব, বিৰাট ভাল পাব। যোৰহাটৰ বালিগাঁৱত আছে, আকৌ এবাৰ কৈ দিছোঁ, আহিব, সকলোৰে মনৰ কামনা পূৰ্ণ হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগতে আৰু 10জনে এই মন্দিৰ ভাগৰ বিষয়ে জানে আৰু সকলোৰে যাতে ভাল কৰক মহাদেৱে, তাকে প্ৰাৰ্থনা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।